সাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছো আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰো এই অঞ্চলৰ প্ৰায় 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়ালে প্ৰায় 20,000 কোটি টকাৰ ব্যয় হ'ব গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব এতিয়ালৈকে বহুত আগবঢ়া নাই এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছো মই এবাৰ মাটিখিনি চাই গলো যাতে আমি কামখিনি আগবঢ়াব পাৰো স্যার প্ৰশাসনিক সেৱাত কিবা হালসলনি কৰা হৈছে নেকি প্ৰশাসনিক সেৱা মানে প্ৰশাসনিক বিষয়ৰ কিবা মইতো নাজানো একো মইতো শুনা নাই 10খন সমজিলাক লৈ নতুনকৈ কিবা 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব এবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব তালিকাখন আছে মোৰ ফটক কৰি মনত নাই আপোনালোকে চাই লব আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল গতিকে যেহেতু 78খন সমজিলাৰ কথা এটা লাহে লাহে হৈ থাকিব এটা এটা কাৰণ একেলগে কৰিবৰ কাৰণে তো আমাৰ ইমান বিষয়া নাই গতিকে এটা এটাকৈ আমি কৰি গৈ আছো প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে গতিকে পঞ্চায়ত নিৰ্বাচন লৈ কিমান অসুখী হ'বলগীয়াতো একো নাই গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে গতিকে আৰু অসুখী কি হ'ব গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব আৰু পিটিআৰ নিৰ্বাচন কেতিয়া ছেপ্টেম্বৰত স্যার এই কংগ্ৰেছৰ আসলতে যেটো বিপৰ্যয় এটো মূল কাৰণ কি সক যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজে যদি তুলনা কৰে তেতিয়ালে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিল আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেটো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এটো সকলোৱে জানে সেই কাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে পলিটিক্যালি মেচিউৰ কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেই কাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো স্যার এইখিনি প্ৰাক্তন সাংসদ আব্দুল খালাকি কবৰস্থান আছে এটো ৰেহাই পাব না ৰেহাই পাব মানুহৰ লগত আলোচনা কৰিয়ে কৰিম কোনোবা জায়গাত কবৰস্থান আছে কোনোবা জায়গাত মানুহ বহি আছে তেওঁলোকক আমি বেলেগ জায়গাত মাটি দিম কাৰো লগত কাজিয়া পেছাল কৰি নহয় পুনৰ সংস্থাপন দিয়া না 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 ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে মেদি মাটি আছে তেওঁলোকক আমি ল্যান্ড একুইজিশনৰ খৰচো দিব পাৰো নহলে আন বিলাসী পাৰাটো আমাৰ মাটি থোৱা আছে তাতো বহাব পাৰো নহলে ইয়াৰ কাখতো বহাব পাৰো গতিকে কোনো মানুহক অশান্তি কৰা নহয়